মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গণিত বিজ্ঞান আৰু উচ্চ গণিত পাঠৰ আটাইবোৰ অধ্যায়ৰ MCQৰ ভিডিঅ'ৰ লিংক দিয়া হৈ আছে। ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক এটা কমেণ্ট নিশ্চয় কৰিবা, লগতে ভিডিঅ'টো বন্ধুসকলৰ লগত যিমান পাৰা শ্বেয়াৰ কৰিবা। এয়া আমাৰ সন্মুখত প্ৰথমটো MCQ, তলৰ কোনটো অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়া নহয়? এয়া পৰিপুষ্টি, বি শোষণ, চি ৰেচন, ডি বংশবৃদ্ধি। ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি বংশবৃদ্ধি। ক্ৰমজমবোৰ থাকে অপশ্যন এ কোষকেন্দ্ৰত, বি ৰহদানিত, চি অন্তঃপ্ৰৰিহ জালিকাত, ডি মাইটকণ্ড্ৰিয়াত। ইয়াত শুদ্ধ উত্তৰ অপশ্যনটো হ'ল এ কোষকেন্দ্ৰত। DNA অণুবোৰ থাকে ৰহদানিত, ক্ৰমজমত, অনুচক্ৰিকাত, অপশ্যন ডি প্লাজমাত। ইয়াত অপশ্যন বি ক্ৰমজমত শুদ্ধ উত্তৰ। পিতৃপুৰুষৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰি নিয়ে DNA অণুৱে, বি তেজে, চি প্ৰটিনে, ডি দেহকোষে। ইয়াত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ DNA অণুৱে। তলৰ কোনটো প্ৰটিন গঠনৰ উৎস? অপশ্যন এ DNA অৰ্থাৎ ডিঅক্সি ৰিবনিউক্লিক এচিড, অপশ্যন বি RNA ৰিবনিউক্লিক এচিড, অপশ্যন চি ATP অৰ্থাৎ এডিনোচিন ট্ৰাইফসফেট, অপশ্যন ডি ADP এডিনোচিন ডাইফসফেট। ইয়াত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ DNA। DNA অণুৰ কাৰ্য হ'ল অপশ্যন এ হৃদস্পন্দন নিয়ন্ত্ৰণ, অপশ্যন বি ৰেচন, অপশ্যন চি শোষণ, অপশ্যন ডি প্ৰটিন সংশ্লেষণ। ইয়াত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি প্ৰটিন সংশ্লেষণ। বংশবৃদ্ধিৰ মূল কাৰ্য হ'ল অপশ্যন এ DNA প্ৰতিলিপি গঠন, অপশ্যন বি ATP গঠন, অপশ্যন চি ADP গঠন, অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াত শুদ্ধ উত্তৰৰ অপশ্যনটো হ'ল অপশ্যন এ DNA প্ৰতিলিপি গঠন। DNA প্ৰতিলিপি গঠন প্ৰক্ৰিয়াটো অপশ্যন এ শৰীৰৰ গঠনৰ মূল কাৰ্য, অপশ্যন বি হৃদস্পন্দন নিয়ন্ত্ৰণ কৰা কাৰ্য, অপশ্যন চি বংশবৃদ্ধিৰ মূল কাৰ্য, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ উত্তৰৰ অপশ্যনটো হ'ল অপশ্যন চি বংশবৃদ্ধিৰ মূল কাৰ্য। MCQ 9, প্ৰজনন কাৰ্যত DNA অণুই সৃষ্টি কৰা ভিন্নতাৰ প্ৰৱণতা হ'ল অপশ্যন এ ক্ৰমবিকাশৰ ভেটিস্বৰূপ, অপশ্যন বি প্ৰটিন গঠন, অপশ্যন চি হৃদস্পন্দন, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াত অপশ্যন এ ক্ৰমবিকাশৰ ভেটিস্বৰূপ শুদ্ধ উত্তৰৰ অপশ্যনটো। প্ৰজননৰ সময়ত জীৱদেহৰ অৱয়ৱৰ গঠন এনেদৰে কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে উপযোগী হয়। এই কাৰ্যত জড়িত অণুটো হ'ল DNA, ATP, ADP ওপৰৰ আটাইকেইটা। অপশ্যন এ DNA ইয়াত শুদ্ধ উত্তৰ। MCQ 11, কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ ক্ষমতা ৰক্ষা কৰাত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা প্ৰক্ৰিয়াটো হ'ল অপশ্যন এ বিৱৰ্তন, অপশ্যন বি ক্ৰমবিকাশ, অপশ্যন চি প্ৰজাতিৰ সৃষ্টি, অপশ্যন ডি প্ৰজনন। ইয়াত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি প্ৰজনন। জীৱৰ আবাদীয়ে বংশবিস্তাৰৰ কাৰণে ব্যৱহাৰ কৰে অপশ্যন এ পৰিপুষ্টি, অপশ্যন বি ৰেচন ক্ৰিয়া, অপশ্যন চি পৰিৱেশৰ নিৰ্দিষ্ট আবাসস্থান, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি। MCQ 13, বহুবিলাক এককোষী জীৱই অতি সৰলভাৱে কোষটো সমভাৱে দ্বিখণ্ডিত হৈ প্ৰজনন সমাধা কৰে। এই প্ৰক্ৰিয়াটোক কোৱা হয় অপশ্যন এ বিভাজন, অপশ্যন বি পুনৰ্জীৱন, অপশ্যন চি বিভংগন, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াত অপশ্যন এ বিভাজন শুদ্ধ উত্তৰ। তলৰ কোনবোৰ জীৱই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে প্ৰজনন প্ৰক্ৰিয়া সমাধা কৰে? অপশ্যন এ লেছমিনিয়া, অপশ্যন বি প্লাজমডিয়াম, অপশ্যন চি এমিবা। এ বি চি তিনিওটা শুদ্ধ, গতিকে অপশ্যন ডি ওপৰৰ আটাইকেইটা ইয়াত শুদ্ধ উত্তৰৰ অপশ্যন হিচাপে আগবঢ়াব লাগিব। MCQ 15, তলৰ কোনবোৰ জীৱই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে প্ৰজনন প্ৰক্ৰিয়া সমাধা নকৰে? অপশ্যন এ লেছমিনিয়া, অপশ্যন বি প্লাজমডিয়াম, অপশ্যন চি এমিবা। এই তিনিওটাই বিভংগন প্ৰক্ৰিয়াৰে প্ৰজনন প্ৰক্ৰিয়া সমাধা কৰে। অপশ্যন ডি হৰ্পিল হেলায়ে বিভাজন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ নকৰে, গতিকে অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ। MCQ 16, কিছুমান জীৱৰ দেহটো পূৰ্ণাংগ হোৱাৰ পিছত সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বংশবিস্তাৰ কৰা প্ৰক্ৰিয়াক কোৱা হয় বিভাজন, বিভংগন, অপশ্যন চি দ্বিখণ্ডন, অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াত অপশ্যন বি বিভংগন শুদ্ধ উত্তৰ।
MCQ 17 হৰপিল হেলায়ে বংশ বিস্তাৰ কৰা প্ৰক্ৰিয়াটো হ'ল অপশ্যন এ দ্বিখণ্ডন, অপশ্যন বি বিভাজন, অপশ্যন চি বিভংগন, অপশ্যন ডি মুকুলোদ্গম। ইয়াত অপশ্যন চি বিভংগন শুদ্ধ উত্তৰ। MCQ 18 তলৰ কোনটো জীৱ বিভংগন প্ৰক্ৰিয়াৰ লগত জড়িত? অপশ্যন এ এমিবা, অপশ্যন বি লিছমিনিয়া, অপশ্যন চি হাইড্ৰা, অপশ্যন ডি হৰপিল হেলাই। ইয়াত শুদ্ধ উত্তৰৰ অপশ্যনটো হ'ল অপশ্যন ডি হৰপিল হেলাই। ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ যিকোনো অংগৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি কৰা প্ৰক্ৰিয়াটোক কোৱা হয় বিভাজন, পুনৰ্জীৱন, বিভংগন, ওপৰৰ এটাও নহয়। ইয়াত অপশ্যন বি পুনৰ্জীৱন শুদ্ধ উত্তৰৰ অপশ্যন হিচাপে আগবঢ়ালে আমি 1 মাৰ্ক পাই যাম। পুনৰ্জীৱন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱ অপশ্যন এ লেছমিনিয়া, অপশ্যন বি এমিবা, অপশ্যন চি প্লেনেৰিয়া, অপশ্যন ডি প্লাজমডিয়াম। ইয়াত অপশ্যন চি প্লেনেৰিয়া শুদ্ধ উত্তৰ। তলৰ কোনবোৰ পুনৰ্জীৱন প্ৰক্ৰিয়াৰ লগত জড়িত হয়? অপশ্যন এ কোষ দ্ৰুতভাৱে বিভাজিত হৈ বহু পৰিমাণৰ কোষৰ সৃষ্টি কৰে হয়। অপশ্যন বি কোষবিলাকৰ পৰিৱৰ্তন ঘটিয়ে বিভিন্ন প্ৰকাৰৰ কোষ আৰু কলাৰ সৃষ্টি হয় সত্য হয়। অপশ্যন চি কোষৰ পৰিৱৰ্তন এক নিৰ্দিষ্ট অনুক্ৰমত পৰিৱৰ্তন হৈ বিকশিত হয় সত্য হয়। এ বি চি তিনিওটা সত্য। অপশ্যন ডিত আছে ওপৰৰ আটাইকেইটা সত্য হয়। গতিকে এইটো প্ৰশ্নৰ 1 মাৰ্ক পাবলৈ শুদ্ধ অপশ্যনৰ আনচাৰটো হ'ব অপশ্যন ডি। MCQ 22 তলৰ কোনবোৰ পুনৰ্জীৱন প্ৰক্ৰিয়াৰ লগত জড়িত নহয়? অপশ্যন এ কোষ দ্ৰুতভাৱে বিভাজিত হৈ বহু পৰিমাণৰ কোষৰ সৃষ্টি কৰে হয়। কোষবিলাকৰ পৰিৱৰ্তন ঘটিয়ে বিভিন্ন প্ৰকাৰৰ কোষ আৰু কলাৰ সৃষ্টি হয় বিটো হয়। অপশ্যন চি কোষৰ পৰিৱৰ্তন এক নিৰ্দিষ্ট অনুক্ৰমত পৰিৱৰ্তন হৈ বিকশিত হয় চি নম্বৰটো জড়িত হয়। অপশ্যন ডিত আছে দেহত মুকুল সৃষ্টি কৰি প্ৰজনন কৰে এইটো পুনৰ্জীৱন প্ৰক্ৰিয়াৰ লগত জড়িত নহয়। গতিকে অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ। কিছুমান জীৱৰ দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। ইয়াৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হৈ পুৰঠ হয় আৰু শেষত মাতৃদেহৰ পৰা এৰাই যায়। এই প্ৰক্ৰিয়াটোক কোৱা হয় অপশ্যন এ বিভাজন, অপশ্যন বি বিভংগন, অপশ্যন চি মুকুলোদ্গম, অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াত শুদ্ধ উত্তৰৰ অপশ্যনটো হ'ল চি মুকুলোদ্গম। তলৰ কোনটো মুকুলোদ্গম প্ৰক্ৰিয়াৰে প্ৰজনন কৰে? অপশ্যন এ প্লেনেৰিয়া, অপশ্যন বি হাইড্ৰা, অপশ্যন চি এমিবা, অপশ্যন ডি লেছমিনিয়া। ইয়াত অপশ্যন বি হাইড্ৰা শুদ্ধ উত্তৰ। হাইড্ৰাৰ বংশ বিস্তাৰ কৰা প্ৰক্ৰিয়াটো হ'ল অপশ্যন এ বিভাজন, অপশ্যন বি বিভংগন, অপশ্যন চি দ্বিখণ্ডন, অপশ্যন ডি মুকুলোদ্গম। ইয়াত অপশ্যন ডি মুকুলোদ্গম শুদ্ধ উত্তৰ। মুকুলোদ্গম আৰু পুনৰ্জীৱন দুয়োটা প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱটো হ'ল অপশ্যন এ এমিবা, অপশ্যন বি হৰপিল হেলাই, অপশ্যন চি হাইড্ৰা, অপশ্যন ডি প্লাজমডিয়াম। ইয়াত অপশ্যন চি হাইড্ৰা শুদ্ধ উত্তৰ। ই মুকুলোদ্গম আৰু পুনৰ্জীৱন দুয়োটা প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে। বহুবিলাক উদ্ভিদৰ মূল, শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিৱেশত নতুন উদ্ভিদৰ উৎপত্তি হোৱা প্ৰক্ৰিয়াটো অপশ্যন এ পুনৰ্জীৱন, অপশ্যন বি আংগিক বিস্তাৰণ, অপশ্যন চি মুকুলোদ্গম, অপশ্যন ডি বিভংগন। ইয়াত অপশ্যন বি আংগিক বিস্তাৰণ শুদ্ধ উত্তৰ। তলৰ কোনবোৰ আংগিক বিস্তাৰণৰ লগত জড়িত? অপশ্যন এ কুঁহিয়াৰ, অপশ্যন বি গোলাপ, অপশ্যন চি আঙুৰ। এ বি চি তিনিওটা আংগিক বিস্তাৰণৰ লগত জড়িত। অপশ্যন ডি ওপৰৰ আটাইবোৰ এইটোত শুদ্ধ উত্তৰৰ অপশ্যন। তলৰ কোনটো আংগিক বিস্তাৰণ হয়? অপশ্যন এ যোৰা কলম, অপশ্যন বি পাতে গজা, অপশ্যন চি তৰপীয়া পদ্ধতি। এ বি চি তিনিওটা আংগিক বিস্তাৰণ হয়। অপশ্যন ডিত আছে ওপৰৰ আটাইবোৰ। অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ। তলৰ কোনটো আংগিক বিস্তাৰণ নহয়? অপশ্যন এ যোৰা কলম, অপশ্যন বি পাতে গজা, অপশ্যন চি তৰপীয়া পদ্ধতি। এ বি চি তিনিওটা আংগিক বিস্তাৰণ হয়। গতিকে অপশ্যন ডি বিভাজন বা দ্বিখণ্ডন ইয়াত শুদ্ধ উত্তৰ। কল, কমলা, আনাৰস, গোলাপ, তগৰ আদিৰ বংশ বিস্তাৰ পদ্ধতি অপশ্যন এ বিভাজন, অপশ্যন বি আংগিক বিস্তাৰণ, অপশ্যন চি মুকুলোদ্গম, অপশ্যন ডি বিভংগন। ইয়াত অপশ্যন বি আংগিক বিস্তাৰণ শুদ্ধ উত্তৰৰ অপশ্যন। তলৰ কোনবোৰ বাক্য আংগিক বিস্তাৰণ পদ্ধতিৰ ক্ষেত্ৰত সত্য হয়? এই পদ্ধতিৰ উদ্ভিদত বীজৰ পৰা গজা উদ্ভিদতকৈ আগতীয়াকৈ ফল ফুল ধৰে। অপশ্যন এ সত্য। অপশ্যন বি এই পদ্ধতিৰ উদ্ভিদৰ আনুবংশিক চৰিত্ৰ মাতৃগছৰ সৈতে একে হয়। অপশ্যন বিও সত্য। অপশ্যন চি বীজ নধৰা উদ্ভিদৰ বাবে ই উত্তম পদ্ধতি, ইও সত্য।
এ বি চি তিনিওটা সত্য অপশন ডিত আছে ওপৰৰ আটাইবোৰ সত্য এইটো প্ৰশ্নৰ 1 মাৰ্ক পাবলৈ হলে আমি অপশন ডি শুদ্ধ উত্তৰৰ অপশন হিচাপে লিখিব লাগিব তলৰ কোনবোৰ বাক্য আংগিক বিস্তাৰণ পদ্ধতিৰ ক্ষেত্ৰত সত্য নহয় MCQ 32 আছিল আংগিক বিস্তাৰণৰ ক্ষেত্ৰত সত্য হয় এই প্ৰশ্নটো আছে সত্য নহয় অপশন এ এই পদ্ধতিৰ উদ্ভিদত বীজৰ পৰা গজা উদ্ভিদতকৈ আগতীয়াকৈ ফল ফুল ধৰে যেটো সত্য হয় অপশন বি এই পদ্ধতিৰ উদ্ভিদৰ আনুবংশিক চৰিত্ৰ মাতৃগছৰ সৈতে একে হয় যেটো সত্য হয় বীজ নধৰা উদ্ভিদৰ বাবে ই উত্তম পদ্ধতি যেটো সত্য হয় অপশন ডি এই পদ্ধতিত বহিৰ্দৃশ্যতা বহু বেছি হয় যেটো সত্য নহয় অপশন ডি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ তলৰ কোনটো উদ্ভিদৰ পাতৰ জাতিৰ খাজত উৎপত্তি হোৱা মুকুলৰ পৰা নতুন উদ্ভিদ হয় দুপৰটেঙা ব্ৰায়োফাইলাম পাতেগজা ওপৰৰ আটাইবোৰ দুপৰটেঙা পাতেগজা দুয়োটা একেই আৰু ইয়াৰ ইংৰাজী নাম ব্ৰায়োফাইলাম গতিকে অপশন ডি ওপৰৰ আটাইবোৰ শুদ্ধ উত্তৰ দুপৰটেঙা বা পাতেগজা বা ব্ৰায়োফাইলামৰ প্ৰজনন পদ্ধতি ৰেণুৰ উৎপত্তি বিভংগন আংগিক বিস্তাৰণ বিভাজন অপশন সি আংগিক বিস্তাৰণ ইয়াত শুদ্ধ উত্তৰ উদ্ভিদৰ বাঢ়ি অহা অগ্ৰস্ত ভাজক কলা এৰুৱাই আনি কৃত্ৰিম মাধ্যমত ৰাখি থলে কোষৰ খৰতকীয়া বিভাজন ঘটি বহুতো কোষ একেলগ হৈ গঠন কৰে কেলাছ বি প্ৰটিন সি ডিএনএ অপশন ডি ওপৰৰ এটাও নহয় অপশন এ কেলাছ শুদ্ধ উত্তৰ উদ্ভিদৰ অগ্ৰস্ত ভাজক কলাৰ পৰা গঠন কৰা কেলাছৰ পৰা উদ্ভিদ উৎপত্তিৰ বাবে কেলাছখিনি প্ৰয়োজনীয় কোনটো পদাৰ্থত ৰখা হয় অপশন এ হাইড্ৰক্লৰিক এচিডত অপশন বি সোডিয়াম হাইড্ৰক্সাইড অপশন সি সঞ্জীৱনী পদাৰ্থত অপশন ডি ওপৰৰ এটাও নহয় অপশন সি সঞ্জীৱনী পদাৰ্থত শুদ্ধ উত্তৰ উদ্ভিদক কৃত্ৰিম মাধ্যমত ৰাখি গঠন কৰা কেলাছক উপযুক্ত সঞ্জীৱনী পদাৰ্থত ৰাখি পূৰ্ণাংগ উদ্ভিদ সৃষ্টি কৰা পদ্ধতিটোক কোৱা হয় অপশন এ জোৰা কলম অপশন বি তৰপীয় পদ্ধতি অপশন সি কলাকৰ্ষণ অপশন ডি মুকুলোদ্গম অপশন সি কলাকৰ্ষণ শুদ্ধ উত্তৰ বেমাৰহীন উদ্ভিদ উৎপত্তিৰ বাবে ব্যৱহাৰ কৰা পদ্ধতিটো হ'ল কৰাকৰ্ষণ জোলাকৰম পাতেগজা তৰপীয় পদ্ধতি অপশন এ কলাকৰ্ষণ শুদ্ধ উত্তৰ কলাকৰ্ষণ পদ্ধতি প্ৰয়োগ কৰা হয় অপশন এ পাচলিৰ বাবে বি ফলৰ বাবে অপশন সি সৌন্দৰ্যবৰ্ধক উদ্ভিদ উৎপত্তিত অপশন ডি ওপৰৰ এটা নহয় অপশন সি সৌন্দৰ্যবৰ্ধক উদ্ভিদ উৎপত্তিত প্ৰায়বিলাক সৰল বহুকোষী জীৱদেহৰ উপৰিভাগত উৎপত্তি হোৱা আহাৰ দৰে অনুসূত্ৰবিলাক হ'ল অপশন এ ৰাইজপছ বি ব্ৰায়োফাইলাম সি হাইড্ৰিয়া ডি ওপৰৰ এটাও নহয় ইয়াত অপশন এ ৰাইজপছ শুদ্ধ উত্তৰ প্ৰায়বিলাক সৰল বহুকোষী জীৱদেহৰ উপৰিভাগত উৎপত্তি হোৱা আহাৰ দৰে অনুসূত্ৰবিলাকত সৰু সৰু টোপালহদ্ৰী অংগিকাবোৰক কোৱা হয় আংগিক বিস্তাৰণ কেলাছ ৰেণুৰ উৎপত্তি ৰেণুধানী অপশন ডি ৰেণুধানী ইয়াত শুদ্ধ উত্তৰ MCQ 43 প্ৰায়বিলাক সৰল বহুকোষী জীৱদেহৰ উপৰিভাগত উৎপত্তি হোৱা আহাৰ দৰে অনুসূত্ৰবিলাকত সৰু সৰু টোপালহদ্ৰী অংগিকা ৰেণুৰ দ্বাৰা প্ৰজনন কৰা পদ্ধতি আংগিক বিস্তাৰণ কেলাছ গঠন ৰেণুৰ উৎপত্তি ৰেণুধানী ইয়াত অপশন সি ৰেণুৰ উৎপত্তি শুদ্ধ উত্তৰৰ অপশন ৰেণুৰ উৎপত্তি কৰা জীৱ হ'ল অপশন এ হাইড্ৰ অপশন বি হৰপিল হালাই অপশন সি ৰাইজপছ অপশন ডি ব্ৰায়োফাইলাম ইয়াত অপশন সি ৰাইজপছ শুদ্ধ উত্তৰ ৰাইজপছৰ প্ৰজনন পদ্ধতি অপশন এ কলাকৰ্ষণ অপশন বি বিভংগন অপশন সি ৰেণুৰ উৎপত্তি অপশন ডি বিভাজন ইয়াত অপশন সি ৰেণুৰ উৎপত্তি শুদ্ধ উত্তৰ ৰেণুৰ উৎপত্তিৰ দ্বাৰা প্ৰজনন সম্পন্ন কৰাৰ সুবিধাবোৰ হ'ল অপশন এ ৰেণুৰ ডাঠ আৱৰণৰ বাবে ভিতৰৰ পদাৰ্থ বহুদিনলৈ সজীৱ হৈ থাকে অপশন বি বহু বেছি পৰিমাণৰ ভিন্নতা দেখা যায় অপশন সি নতুন প্ৰজন্মৰ আনুবংশিক চৰিত্ৰ একে থাকে অপশন ডি ওপৰৰ আটাইবোৰ সত্য ইয়াত অপশন এ ৰেণুৰ ডাঠ আৱৰণৰ বাবে ভিতৰৰ পদাৰ্থ বহুদিনলৈ সজীৱ হৈ থাকে অপশন এ শুদ্ধ উত্তৰ যি প্ৰজনন পদ্ধতিত নতুন প্ৰজন্ম সৃষ্টি কৰাত কেৱল একক বিশিষ্ট জীৱ জড়িত থাকে তেনে প্ৰজনন হ'ল অপশন এ অযৌন প্ৰজনন অপশন বি যৌন প্ৰজনন অপশন সি এ আৰু বি দুয়োটা অপশন ডি এটাও নহয় ইয়াত অপশন এ অযৌন প্ৰজনন শুদ্ধ উত্তৰ কোনবোৰ জীৱই অযৌন প্ৰজননৰ লগত জড়িত অপশন এ এমিবা অপশন বি হৰপিল হালাই অপশন সি ৰাইজপছ এ বি সি তিনিওটা অযৌন প্ৰজননৰ লগত জড়িত
অপশন ডি আছে ওপৰৰ আটাইবোৰ অপশন ডি ইয়াত শুদ্ধ উত্তৰ তলৰ কোনবোৰ জীৱ অযৌন প্ৰজননৰ লগত জড়িত নহয় অপশন এ এমিবা অপশন বি হৰপিলহেলাই অপশন সি ৰাইজপছ এ বি সি তিনিওটা অযৌন প্ৰজননৰ লগত জড়িত আমি ইয়াত শুদ্ধ আনসাৰটো দিব লাগে অযৌন প্ৰজননৰ লগত জড়িত নহয় অপশন ডি মানুহ অযৌন প্ৰজননৰ লগত জড়িত নহয় বিভাজন বিভংগন পুনৰ্জীৱন ৰেণুৰ উৎপত্তি আংগিক বিস্তাৰণ মুকুলোদ্গম আদি প্ৰজনন পদ্ধতি বোৰ হ'ল যৌন প্ৰজনন অযৌন প্ৰজনন অপশন সি এ আৰু বি দুটা অপশন ডি ওপৰৰ এটাও নহয় অপশন বি অযৌন প্ৰজনন ইয়াত শুদ্ধ উত্তৰ যি প্ৰজননত এটা নতুন প্ৰজন্মৰ সৃষ্টি কৰাত দুটা পৃথক ব্যক্তি বিশেষ জড়িত হয় তাক কোৱা হয় অপশন এ যৌন প্ৰজনন অপশন বি কলাকৰ্ষণ অপশন সি অযৌন প্ৰজনন অপশন ডি দ্বিখণ্ডন ইয়াত অপশন এ যৌন প্ৰজনন শুদ্ধ উত্তৰ ডিএনএৰ প্ৰতিলিপিকৰণত উপত্য ডিএনএডাল হুবহু একে নোহোৱাৰ ফলত জীৱকুলৰ মাজত দেখা যায় অপশন এ যোজন অপশন বি অযৌন প্ৰজনন অপশন সি বহিঃদৃশ্যতা অপশন ডি যৌন প্ৰজনন অপশন সি বহিঃদৃশ্যতা শুদ্ধ উত্তৰ তলৰ কোনটো প্ৰজনন প্ৰক্ৰিয়াত জীৱকুলৰ মাজত বহুত বেছি পৰিমাণৰ বহিঃদৃশ্যতা দেখা যায় অপশন এ যৌন প্ৰজনন অপশন বি অযৌন প্ৰজনন অপশন সি যৌন আৰু অযৌন দুয়োটা প্ৰজননত অপশন ডি ওপৰৰ এটাও নহয় অপশন এ যৌন প্ৰজনন ইয়াত শুদ্ধ উত্তৰ কোনটো প্ৰজননত দুটা বেলেগ বেলেগ জীৱৰ ডিএনএ একত্ৰীকৰণ হয় অপশন এ অযৌন প্ৰজননত অপশন বি যৌন প্ৰজননত অপশন সি অযৌন আৰু যৌন দুয়ো প্ৰজননত অপশন ডি ওপৰৰ আটাইকেইটাই সত্য অপশন বি যৌন প্ৰজনন ইয়াত শুদ্ধ উত্তৰ চলমান জনন কোষবিলাক হ'ল অপশন এ পুংজনন কোষ অপশন বি স্ত্ৰী জনন কোষ অপশন সি কেলাছ অপশন ডি ওপৰৰ এটাও নহয় ইয়াত অপশন এ পুংজনন কোষ শুদ্ধ উত্তৰ পুংজনন কোষ হ'ল অপশন এ স্ত্ৰী জনন কোষ অপশন বি কেলাছ অপশন সি চলমান জনন কোষ অপশন ডি সঞ্জীৱনী পদাৰ্থ ইয়াত অপশন সি চলমান জনন কোষ শুদ্ধ উত্তৰৰ অপশন সিকিউ 57 খাদ্য সঞ্চিত কৰা জনন কোষবিলাক হ'ল অপশন এ পুংজনন কোষ অপশন বি কেলাছ অপশন সি স্ত্ৰী জনন কোষ অপশন ডি সঞ্জীৱনী পদাৰ্থ আমি জানো স্ত্ৰী জনন কোষে খাদ্য সঞ্চিত কৰি ৰাখে গতিকে অপশন সি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ অপশন শক্তি নিহিত হৈ থকা জনন কোষটো হ'ল অপশন এ পুংজনন কোষ অপশন বি স্ত্ৰী জনন কোষ অপশন সি এ আৰু বি দুয়োটা মানে পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ দুয়োটা অপশন ডি ওপৰৰ এটাও নহয় ইয়াত অপশন বি স্ত্ৰী জনন কোষ শুদ্ধ উত্তৰ খাদ্য সঞ্চিত কৰি ৰখা জনন কোষটো হ'ল অপশন এ পুংজনন কোষ অপশন বি স্ত্ৰী জনন কোষ অপশন সি এ আৰু বি দুয়োটা অপশন ডি ওপৰৰ এটাও নহয় ইয়াত অপশন বি স্ত্ৰী জনন কোষ শুদ্ধ উত্তৰ এমচিকিউ 60 আকাৰত ডাঙৰ জনন কোষটো হ'ল অপশন এ পুংজনন কোষ অপশন বি স্ত্ৰী জনন কোষ অপশন সি যোজন কোষ অপশন ডি ওপৰৰ এটাও নহয় অপশন বি স্ত্ৰী জনন কোষটো আকাৰত ডাঙৰ এমচিকিউ 61 আকাৰত সৰু জনন কোষটো হ'ল পুংজনন কোষ অপশন বি স্ত্ৰী জনন কোষ অপশন সি যোজন কোষ অপশন ডি ওপৰৰ এটাও নহয় অপশন এ পুংজনন কোষটো ইয়াত শুদ্ধ উত্তৰ অপশন এ শুদ্ধ উত্তৰ হিচাপে আগবঢ়ালে আমি এইটো প্ৰশ্নৰ 1 মাৰ্ক পাম গুপ্তবীজী উদ্ভিদৰ প্ৰজনন অংগবিলাক থাকে ফলত বি পাতত সি ফুলত ডি শিপাত অপশন সি ফুলত ইয়াত শুদ্ধ উত্তৰ গুপ্তবীজী উদ্ভিদৰ প্ৰজনন অংগবোৰ হ'ল অপশন এ পুংকেহৰ অপশন বি স্ত্ৰীকেহৰ অপশন সি এ আৰু বি দুয়ো অৰ্থাৎ পুংকেহৰ আৰু স্ত্ৰীকেহৰ দুয়োটা অপশন ডি ফল ইয়াত অপশন সি পুংকেহৰ আৰু স্ত্ৰীকেহৰ দুয়োটা উদ্ভিদৰ জননকোষ থকা অংগবোৰ হ'ল অপশন এ পুংকেহৰ অপশন বি স্ত্ৰীকেহৰ অপশন সি পুংকেহৰ স্ত্ৰীকেহৰ দুয়োটা অপশন ডি ফল ইয়াত অপশন সি এ আৰু বি পুংকেহৰ আৰু স্ত্ৰীকেহৰ দুয়োটা শুদ্ধ উত্তৰ এপাহ ফুলে যেতিয়া কেৱল পুংকেহৰ অথবা স্ত্ৰীকেহৰ বহন কৰে তেতিয়া তাক কয় একলিংগী ফুল উভয়লিংগী ফুল নগ্নবীজী যোজন কোষ অপশন এ একলিংগী ফুল এমচিকিউ 66 একলিংগী ফুল হ'ল অপশন এ অমিতা অপশন বি তৰমুজ
অমিতা আৰু তৰমুজ দুয়োটা একলিংগী ফুল অপশ্যন চিত আছে এ আৰু বি দুয়োটা গতিকে ইয়াত শুদ্ধ উত্তৰৰ অপশ্যনটো হ'ব চি এপাহ ফুলে যেতিয়া পুংকেহৰ আৰু স্ত্ৰীকেহৰ দুয়োটা বহন কৰে তেতিয়া তাক কয় একলিংগী উভয়লিংগী নগ্নবীজী যোজনকো অপশ্যন বি উভয়লিংগী ফুল ইয়াত শুদ্ধ উত্তৰ উভয়লিংগী ফুল হ'ল জবা সৰিয়হ জবা আৰু সৰিয়হ দুয়োটাই উভয়লিংগী ফুল হয় অপশ্যন চিত আছে এ আৰু বি দুয়োটা গতিকে অপশ্যন চি ইয়াত শুদ্ধ উত্তৰৰ অপশ্যন তলৰ কোনটো ফুল একলিংগী নহয় অপশ্যন এ অমিতা অপশ্যন বি তৰমুজ অপশ্যন চি জবা অপশ্যন ডি এটাও নহয় ইয়াত অপশ্যন এ আৰু বি অমিতা আৰু তৰমুজ দুয়োটা একলিংগী ফুল হয় গতিকে অপশ্যন চি জবা একলিংগী ফুল নহয় তলৰ কোনটো ফুল উভয়লিংগী নহয় অমিতা অপশ্যন বি সৰিয়হ অপশ্যন চি জবা অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াত অমিতা ফুল হৈছে একলিংগী ফুল গতিকে এই ফুলটো উভয়লিংগী হ'ব নোৱাৰে অপশ্যন এ ইয়াত শুদ্ধ উত্তৰ বেটুপাত পাহি পুংকেহৰ স্ত্ৰীকেহৰ আদি থাকে বীজত পাতত ফলত ফুলত ইয়াত অপশ্যন ডি ফুলত এই বেটুপাত পাহি পুংকেহৰ স্ত্ৰীকেহৰ আদি থাকে অপশ্যন ডি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ কেৱল পুংকেহৰ বহন কৰা ফুলক কোৱা হয় পুং ফুল অপশ্যন বি স্ত্ৰী ফুল অপশ্যন চি উভয়লিংগী অপশ্যন ডি এটাও নহয় ইয়াক পুংফুল বুলি কোৱা হয় অপশ্যন এ শুদ্ধ উত্তৰ কেৱল স্ত্ৰীকেহৰ বহন কৰা ফুলক কোৱা হয় অপশ্যন এ মতা ফুল অপশ্যন বি মাইকী ফুল অপশ্যন চি উভয়লিংগী ফুল অপশ্যন ডি এটাও নহয় অপশ্যন বি মাইকী ফুল বা স্ত্ৰী ফুল ইয়াত শুদ্ধ উত্তৰ পুংকেহৰটো হ'ল অপশ্যন এ পুং প্ৰজনন অংগ অপশ্যন বি স্ত্ৰী প্ৰজনন অংগ অপশ্যন চি এ আৰু বি দুই অপশ্যন ডি এটাও নহয় অপশ্যন এ পুং প্ৰজনন অংগ শুদ্ধ উত্তৰ স্ত্ৰীকেহৰটো হ'ল অপশ্যন এ পুং প্ৰজনন অংগ অপশ্যন বি স্ত্ৰী প্ৰজনন অংগ অপশ্যন চি এ আৰু বি দুই অপশ্যন ডি এটাও নহয় অপশ্যন বি স্ত্ৰী প্ৰজনন অংগ ইয়াত শুদ্ধ উত্তৰ পুংকেহৰত উৎপত্তি হয় অপশ্যন এ ফল অপশ্যন বি বীজ অপশ্যন চি পৰাগৰেণু অপশ্যন ডি ওপৰৰ এটাও নহয় অপশ্যন চি পৰাগৰেণু ইয়াত শুদ্ধ উত্তৰ সাধাৰণতে পৰাগৰেণুৰ বৰণ অপশ্যন এ হালধীয়া অপশ্যন বি নীলা অপশ্যন চি বগা অপশ্যন ডি সেউজীয়া অপশ্যন এ হালধীয়া ইয়াত শুদ্ধ উত্তৰ তলৰ কোনবোৰ স্ত্ৰীকেহৰৰ অংশ হয় অপশ্যন এ গৰ্ভাশয় অপশ্যন বি গৰ্ভদণ্ড অপশ্যন চি গৰ্ভমুণ্ড এ বি চি তিনিওটা স্ত্ৰীকেহৰৰ অংশ হয় অপশ্যন ডিত আছে ওপৰৰ আটাইকেইটা গতিকে অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ গৰ্ভাশয়ত থাকে অপশ্যন এ ফল অপশ্যন বি বীজ অপশ্যন চি ডিম্বক অপশ্যন ডি ওপৰৰ আটাইকেইটা ইয়াত অপশ্যন চি ডিম্বক শুদ্ধ উত্তৰ গৰ্ভাশয়ৰ ডিম্বকত থাকে অপশ্যন এ ডিম্ব অপশ্যন বি ফল অপশ্যন চি বীজ অপশ্যন ডি ওপৰৰ আটাইকেইটা অপশ্যন এ ডিম্ব ইয়াত শুদ্ধ উত্তৰ পুংজনন কোষ উৎপন্ন হয় পৰাগৰেণুত বীজত ডিম্বকত এটাও নহয় অপশ্যন এ পৰাগৰেণুত ইয়াত শুদ্ধ উত্তৰ MCQ 82 স্ত্ৰীজনন কোষ উৎপন্ন হয় অপশ্যন এ পৰাগৰেণুত অপশ্যন বি বীজত অপশ্যন চি ডিম্বকত অপশ্যন ডি এটাও নহয় অপশ্যন চি ডিম্বকত ইয়াত শুদ্ধ উত্তৰ গৰ্ভাশয়ৰ ডিম্বকত থাকে ডিম্ব যাক কোৱা হয় অপশ্যন এ পুংজনন কোষ অপশ্যন বি বীজ অপশ্যন চি স্ত্ৰীজনন কোষ অপশ্যন ডি ফল ইয়াত অপশ্যন চি স্ত্ৰীজনন কোষ শুদ্ধ উত্তৰ MCQ 84 পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনক কোৱা হয় অপশ্যন এ নিহাচন অপশ্যন বি ভ্ৰূণ অপশ্যন চি যোজন কোষ অপশ্যন ডি ফল অপশ্যন এ নিহাচন ইয়াত শুদ্ধ উত্তৰৰ অপশ্যন দুই জনন কোষৰ যোজনৰ ফলত সৃষ্টি হোৱা কোষটো পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনত সৃষ্টি হোৱা কোষটো অপশ্যন এ নিহাচন অপশ্যন বি ভ্ৰূণ অপশ্যন চি যোজন কোষ অপশ্যন ডি ফল অপশ্যন চি যোজন কোষ ইয়াত শুদ্ধ উত্তৰ এপাহ ফুলৰ পৰাগৰেণু একেপাহ ফুলৰ গৰ্ভমুণ্ডত পৰিলে কোৱা হয় স্বপৰাগযোগ বি নিহাচন চি ইতৰ পৰাগযোগ ডি ওপৰৰ এটাও নহয় অপশ্যন এ স্বপৰাগযোগ শুদ্ধ উত্তৰ এপাহ ফুলৰ পৰাগৰেণু অন্য এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰিলে কোৱা হয় অপশ্যন এ স্বপৰাগযোগ অপশ্যন বি নিহাচন অপশ্যন চি ইতৰ পৰাগযোগ অপশ্যন ডি ওপৰৰ এটাও নহয় অপশ্যন চি ইয়াত শুদ্ধ উত্তৰ কেৱল ইতৰ পৰাগযোগ সম্পন্ন হয় অপশ্যন এ উভয়লিংগী ফুলত অপশ্যন বি একলিংগী ফুলত অপশ্যন চি ফলত অপশ্যন ডি বীজত অপশ্যন বি একলিংগী ফুলত ইয়াত শুদ্ধ উত্তৰ যোজন কোষটো একেলেটাৰীয়া কেইবাবাৰো বিভাজন ঘটি সৃষ্টি হয় অপশ্যন এ ভ্ৰূণ অপশ্যন বি বীজ অপশ্যন চি ফল অপশ্যন ডি ফুল ইয়াত অপশ্যন এ ভ্ৰূণ আগবঢ়ালে আমি এইটো প্ৰশ্নৰ 1 মাৰ্ক পাই যাম
ভ্রূণ সৃষ্টিৰ লগে লগে ডিম্বকৰ চাৰিওকাষে ডাঠ আৱৰণ সৃষ্টি হৈ গঠন কৰে অপশ্যন এ ভ্রূণ, অপশ্যন বি বীজ, অপশ্যন সি ফল, অপশ্যন ডি ওপৰৰ আটাইকেইটা, অপশ্যন বি বীজ শুদ্ধ উত্তৰ। গৰ্ভাশয়ত বীজ গঠনৰ সমান্তৰালকৈ গৰ্ভাশয়টোও খৰতকীয়াকৈ বৃদ্ধি আৰু বিকাশ ঘটি পৰিণত হয় অপশ্যন এ বীজত, অপশ্যন বি ফলত, অপশ্যন সি ভ্ৰূণত, অপশ্যন ডি অংকুৰণত, অপশ্যন বি ফলত শুদ্ধ উত্তৰ। উপযুক্ত পৰিৱেশত বীজৰ পৰা গছপুলি গজি উঠাক কোৱা হয় অপশ্যন এ বীজৰ অংকুৰণ, অপশ্যন বি ফল, অপশ্যন সি নিয়াচন, অপশ্যন ডি যোজন, অপশ্যন এ বীজৰ অংকুৰণ শুদ্ধ উত্তৰ। বীজৰ অংকুৰণৰ সময়ত খাদ্য সঞ্চয় হৈ থকা অংগ হ'ল অপশ্যন এ জন্মকাণ্ড, অপশ্যন বি জন্মমূল, অপশ্যন সি বীজপত্ৰ, অপশ্যন ডি ফল। ইয়াত অপশ্যন সি বীজপত্ৰ শুদ্ধ উত্তৰ। কৈশোৰ কালত কিশোৰ কিশোৰীৰ দেহত তলৰ কোনবোৰ পৰিৱৰ্তন দেখা যায় অপশ্যন এ কৰঙন, কাহলতি, যৌনাংগৰ কাষত চুলি গজে, অপশ্যন বি ভৰি আৰু হাতত পাতল নোম দেখা যায়, অপশ্যন সি মুখৰ ছাল তেলেতীয়া হয় ফলত এই অংশত হালমইনা ওলায়, এ বি চি তিনিওটা পৰিৱৰ্তন দেখা যায়, অপশ্যন ডিত আছে ওপৰৰ আটাইকেইটা, অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ। কৈশোৰ কালত কেৱল কিশোৰী বা অৰ্থাৎ ছোৱালীৰ দেহত হোৱা পৰিৱৰ্তনবোৰ অপশ্যন এ স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰিলে স্তনাগ্ৰৰ ছালখন কলা হয়, অপশ্যন বি মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়, অপশ্যন চি কৰঙনৰ তলৰ অংশ বহল হ'বলৈ ধৰে, এ বি চি এই তিনিওটা পৰিৱৰ্তন দেখা যায়, অপশ্যন ডিত আছে ওপৰৰ আটাইবোৰ পৰিৱৰ্তন হয়, গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন ডি। কৈশোৰ কালত কেৱল কিশোৰৰ দেহত হোৱা পৰিৱৰ্তনবোৰ হ'ল অপশ্যন এ মুখমণ্ডলত দাড়ি গজিবলৈ লয়, অপশ্যন বি মাতটো গলগলীয়া হয়, অপশ্যন চি লিংগটোৰ ডাঙৰ হয়, এ বি চি তিনিওটা পৰিৱৰ্তন কিশোৰ কালত ল'ৰাৰ দেহত দেখা যায়, গতিকে অপশ্যন ডি ওপৰৰ আটাইকেইটাই ইয়াত শুদ্ধ উত্তৰ। কৈশোৰ কালত ল'ৰা ছোৱালীৰ দেহত সাধাৰণ বৃদ্ধি প্ৰক্ৰিয়া যেতিয়া লাহে লাহে কমি আহে তেতিয়া প্ৰজনন কলাসমূহে পূৰ্ণতা লাভ কৰে, এই সময়ছোৱাক কোৱা হয় অপশ্যন এ যৌৱনকাল, অপশ্যন বি কন্যাকাল, অপশ্যন চি প্ৰজননকাল, অপশ্যন এ আৰু বি যৌৱনকাল বা কন্যাকাল শুদ্ধ উত্তৰ, অপশ্যন ডিত আছে এ আৰু বি দুয়োটা, অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ। তলৰ কোনবোৰ পুংজনন তন্ত্ৰৰ অংশ হয় অপশ্যন এ শুক্ৰাশয়, অপশ্যন বি শুক্ৰবাহী নলী, অপশ্যন চি শুক্ৰাধাৰ, এ বি চি তিনিওটা পুংজনন তন্ত্ৰৰ অংশ হয়, অপশ্যন ডিত আছে ওপৰৰ আটাইকেইটা, অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ। তলৰ কোনবোৰ পুংজনন তন্ত্ৰৰ অংশ নহয় অপশ্যন এ শুক্ৰাশয়, অপশ্যন বি শুক্ৰবাহী নলী, অপশ্যন চি শুক্ৰাধাৰ, এ বি চি তিনিওটা পুংজনন তন্ত্ৰৰ অংশ হয়, অপশ্যন ডি ডিম্ববাহী নলী ইয়াত শুদ্ধ উত্তৰ। শুক্ৰাশয়ত গঠন হয় অপশ্যন এ পুংজনন কোষ বা শুক্ৰাণু, অপশ্যন বি স্ত্ৰী জনন কোষ বা ডিম্বাণু, অপশ্যন চি এ আৰু বি দুয়োটা, অপশ্যন ডি এটাও নহয়, অপশ্যন এ পুংজনন কোষ বা শুক্ৰাণু শুদ্ধ উত্তৰ। তলৰ কোনটো হৰমনে শুক্ৰাণু গঠন কৰে অপশ্যন এ ইষ্ট্ৰজেন, অপশ্যন বি টেষ্টষ্টেৰন, অপশ্যন চি থাইৰক্সিন, অপশ্যন ডি ইনচুলিন, অপশ্যন বি টেষ্টষ্টেৰন ইয়াত শুদ্ধ উত্তৰ। তলৰ কোনবোৰ স্ত্ৰী জননতন্ত্ৰৰ অংশ হয় অপশ্যন এ ডিম্বাশয়, অপশ্যন বি ডিম্ববাহী নলী, অপশ্যন চি জৰায়ু, এ বি চি তিনিওটা স্ত্ৰী জননতন্ত্ৰৰ অংশ হয়, অপশ্যন ডিত আছে ওপৰৰ আটাইবোৰ, অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ। তলৰ কোনবোৰ স্ত্ৰী জননতন্ত্ৰৰ অংশ নহয় অপশ্যন এ ডিম্বাশয়, অপশ্যন বি ডিম্ববাহী নলী, অপশ্যন চি জৰায়ু, এ বি চি তিনিওটা স্ত্ৰী জননতন্ত্ৰৰ অংশ হয়, অপশ্যন ডি শুক্ৰাশয় স্ত্ৰী জননতন্ত্ৰৰ অংশ নহয়, অপশ্যন ডি শুদ্ধ উত্তৰ। ডিম্বাশয়ত গঠন হয় অপশ্যন এ পুংজনন কোষ বা শুক্ৰাণু, অপশ্যন বি স্ত্ৰী জনন কোষ বা ডিম্বাণু, অপশ্যন চি এ আৰু বি দুয়োটা, অপশ্যন ডি ওপৰৰ এটাও নহয়, অপশ্যন বি স্ত্ৰী জনন কোষ বা ডিম্বাণু ইয়াত শুদ্ধ উত্তৰ। তলৰ কোনটো হৰমনে ডিম্বাণু গঠন কৰে অপশ্যন এ ইষ্ট্ৰজেন, অপশ্যন বি টেষ্টষ্টেৰন, অপশ্যন চি থাইৰক্সিন, অপশ্যন ডি ইনচুলিন, অপশ্যন এ ইষ্ট্ৰজেনে ডিম্বাণু গঠন কৰে, অপশ্যন এ ইয়াত শুদ্ধ উত্তৰ। শুক্ৰবাহী নলীৰ পথত কি গ্ৰন্থিৰ পৰা নিঃসৰিত ক্ষাৰকীয় ৰস লগ লাগি শুক্ৰাণুৰ সহায়ৰ লগতে পুষ্টিৰ যোগান ধৰে অপশ্যন এ প্ৰস্টেট গ্ৰন্থি, অপশ্যন বি শুক্ৰাধাৰ, অপশ্যন চি এ আৰু বি দুয়োটা, অপশ্যন ডি এটাও নহয়, প্ৰস্টেট গ্ৰন্থি আৰু শুক্ৰাধাৰ দুয়োটাৰ পৰা ওলোৱা ৰহে শুক্ৰাণুৰ গতিত সহায় কৰে, গতিকে অপশ্যন চি এ আৰু বি দুয়োটা ইয়াত শুদ্ধ উত্তৰ। শুক্ৰবাহী নলৰ ৰাস্তাত প্ৰস্টেট গ্ৰন্থি আৰু শুক্ৰাধাৰৰ পৰা নিঃসৰিত ক্ষাৰকীয় ৰহে শুক্ৰাণুক কিদৰে সহায় কৰে অপশ্যন এ গতিপথত আৰু পুষ্টিৰ যোগান ধৰে,
অপশন বি নেজ গঠন কৰে অপশন সি আবৰণ গঠন অপশন ডি ওপৰৰ এটাও নহয় অপশন এ গতিপথ পথত আৰু পুষ্টিৰ যোগান ধৰে ইয়াত শুদ্ধ উত্তৰৰ অপশন শুক্ৰাণুসমূহ তলৰ কোনটো পদাৰ্থৰে গঠিত অপশন এ হৰমন অপশন বি শুক্ৰাধাৰ অপশন সি বংশগতি গুণ বিশিষ্ট অপশন ডি ওপৰৰ এটাও নহয় অপশন সি বংশগতি গুণ বিশিষ্ট পদাৰ্থৰে শুক্ৰাণু গঠিত অপশন সি শুদ্ধ উত্তৰ শুক্ৰাণুৰ কি থকা বাবে স্ত্ৰী জনন কোষৰ অভিমুখে গতি কৰে অপশন এ দীঘল নেজ অপশন বি ক্ষাৰকীয় ৰস অপশন সি শুক্ৰাধাৰ অপশন ডি প্ৰস্টেট গ্ৰন্থি অপশন এ দীঘল নেজ ইয়াত শুদ্ধ উত্তৰ জন্মৰ সময়ত এগৰাকী ছোৱালীৰ ডিম্বহত অসংখ্য অপৰিপক্ক কি থাকে অপশন এ ডিম্বকোষ অপশন বি শুক্ৰকোষ অপশন সি যোজনকোষ অপশন ডি ভ্ৰূণকোষ আমি জানো এগৰাকী ছোৱালীৰ ডিম্বহত অসংখ্য অপৰিপক্ক ডিম্বকোষ থাকে অপশন এ এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ ডিম্বাশয়জোৰৰ যিকোনো এটা ডিম্বহে প্ৰতি মাহত কিমানটাকৈ ডিম্বকোষ পূৰ্ণতাপ্ৰাপ্ত হয় অপশন এ 4টা অপশন বি 3টা অপশন সি 1টা অপশন ডি 2টা অপশন সি 1টা ইয়াত শুদ্ধ উত্তৰ ডিম্বাশয়ত পূৰ্ণতাপ্ৰাপ্ত ডিম্বকোষ কি নলীৰ মাজেৰে গৈ গৰ্ভাশয়ত থিতাপি লয় অপশন এ মূত্ৰনলী অপশন বি শুক্ৰবাহী নলী অপশন সি ডিম্বনলী অপশন ডি ওপৰৰ এটাও নহয় অপশন সি ডিম্বনলী ইয়াত শুদ্ধ উত্তৰৰ অপশন ডিম্বাশয়ত পূৰ্ণতাপ্ৰাপ্ত ডিম্বকোষ ডিম্বনলীৰ মাজেৰে আহি কোনটো জননাংগত থিতাপি লয় অপশন এ জৰায়ু অপশন বি গৰ্ভাশয় অপশন সি ডিম্বথলী অপশন ডি ওপৰৰ এটাও নহয় অপশন বি গৰ্ভাশয় এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ অপশন 2 দুয়োডাল ডিম্বনলী লগ হৈ ডাঠ পেশীবহুল মোনাসদৃ অংগ গঠন কৰে যাক কোৱা হয় অপশন এ জৰায়ু অপশন বি গৰ্ভাশয় অপশন সি ডিম্বথলী অপশন ডি ওপৰৰ আটাইবোৰ অপশন এ জৰায়ু শুদ্ধ উত্তৰ জৰায়ুৰ অংশ দুটা হ'ল অপশন এ জৰায়ুৰ গ্ৰীবা অপশন বি জৰায়ুৰ দেহ অপশন সি যোনি অপশন ডি এ আৰু বি দুয়োটা আমি জানো জৰায়ুৰ অংশ দুটা হ'ল জৰায়ুৰ গ্ৰীবা আৰু জৰায়ুৰ দেহ গতিকে অপশন ডিত আছে এ আৰু বি দুয়োটা অপশন ডি ইয়াত শুদ্ধ উত্তৰ সংগমৰ সময়ত শুক্ৰকোষ ঊৰ্ধ্বমুখী গতিৰে থিতাপি লয় অপশন এ গৰ্ভাশয়ত অপশন বি ডিম্ববাহী নলীত অপশন সি জৰায়ুত অপশন ডি এটাও নহয় আমি জানো ডিম্ববাহী নলীত থিতাপি লয় গতিকে অপশন বি ইয়াত শুদ্ধ উত্তৰ ত্ৰিদেহৰ কোন অংশটোত শুক্ৰকোষ আৰু ডিম্বকোষৰ মিলন ঘটে অপশন এ জৰায়ুত অপশন বি ডিম্বনলীত অপশন সি গৰ্ভাশয়ত অপশন ডি এটাও নহয় আমি জানো ডিম্বনলীত শুক্ৰকোষ আৰু ডিম্বকোষৰ মিলন ঘটে গতিকে অপশন বি ডিম্বনলীত ইয়াত শুদ্ধ উত্তৰৰ অপশন MCQ 118 শুক্ৰকোষ আৰু ডিম্বকোষ লগ হৈ গঠন কৰে অপশন এ ভ্ৰূণ অপশন বি বীজ অপশন সি অমৰা অপশন ডি যোজনকোষ আমি জানো শুক্ৰকোষ আৰু ডিম্বকোষ লগ হৈ গঠন কৰে যোজনকোষ অপশন ডি ইয়াত শুদ্ধ উত্তৰ যোজনকোষটো ডিম্বনলীৰ পৰা ক'ত থিতাপি লয় অপশন এ জৰায়ুত অপশন বি শুক্ৰনলীত অপশন সি মূত্ৰনলীত অপশন ডি মূত্ৰথলীত আমি জানো জৰায়ুত যোজনকোষটো থিতাপি লয় অপশন এ ইয়াত শুদ্ধ উত্তৰ যোজনকোষটোৰ ভেদন আৰু বৰ্ধন ক'ত হয় অপশন এ শুক্ৰনলীত অপশন বি জৰায়ুত অপশন সি অমৰা অপশন ডি এটাও নহয় আমি জানো জৰায়ুত যোজনকোষটোৰ ভেদন আৰু বৰ্ধন হয় গতিকে অপশন বি জৰায়ু শুদ্ধ উত্তৰ ভ্ৰূণাৱস্থাৰ শিশুটোৰ বৰ্ধন আৰু পোষণ হোৱা অংগ অপশন এ ডিম্বনলী অপশন বি শুক্ৰনলী অপশন সি জৰায়ুত অপশন ডি এটাও নহয় আমি জানো জৰায়ুত ভ্ৰূণাৱস্থাৰ শিশুটোৰ বৰ্ধন আৰু পোষণ হয় গতিকে অপশন সি জৰায়ুত শুদ্ধ উত্তৰ গৰ্ভাশয়টোৱে একোটা ভ্ৰূণ বৰ্ধন আৰু বৃদ্ধি হ'ব পৰাকৈ প্ৰস্তুত হোৱা সময় অপশন এ প্ৰতি মাহ অপশন বি প্ৰতি 6 মাহ অপশন সি প্ৰতি বছৰ অপশন ডি এটাও নহয় আমি জানো গৰ্ভাশয়টোৱে প্ৰতি মাহত একোটাকৈ ভ্ৰূণ বৰ্ধন আৰু বৃদ্ধি হ'ব পৰাকৈ প্ৰস্তুত হয় গতিকে অপশন এ প্ৰতি মাহ শুদ্ধ উত্তৰ গৰ্ভাৱস্থাত ভ্ৰূণটো গৰ্ভাশয়ৰ অন্তঃচ্ছেদনৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে যাক কোৱা হয় অপশন এ অমৰা অপশন বি প্লেচেণ্টা অপশন সি বায়ুকলা অপশন ডি এ আৰু বি দুয়োটা আমি জানো গৰ্ভাৱস্থাত ভ্ৰূণটো অন্তঃচ্ছেদনৰ লগত লগলাগি থকা কলাবিধ হ'ল অমৰা বা প্লেচেণ্টা এ আৰু বি গতিকে অপশন ডিত আছে এ আৰু বি দুয়োটা অপশন ডি ইয়াত শুদ্ধ উত্তৰ প্লেচেণ্টাটো হ'ল অপশন এ কাহি সদৃ অপশন বি কাপ সদৃ অপশন সি গিলাত সদৃ অপশন ডি ওপৰৰ এটাও নহয় আমি জানো প্লেচেণ্টাৰ আকৃতি কাহি সদৃ গতিকে অপশন এ কাহি সদৃ ইয়াত শুদ্ধ উত্তৰ তলৰ কোনবোৰ প্লেচেণ্টাৰ কাৰ্য হয় অপশন এ মাতৃদেহৰ পৰা পুষ্টি যেনে গ্লুকোজৰ যোগান প্লেচেণ্টা
প্লেসেন্টাৰে হয় অপশন বি মাতৃদেহৰ অক্সিজেন ভ্ৰূণটোৱে পায় অপশন সি মাতৃদেহৰ অক্সিজেন ভ্ৰূণটোলৈ সৰবৰাহ হয় এ বি সি তিনিওটা প্লেসেন্টাৰ কাৰ্য হয় অপশন ডি তাছে ওপৰৰ আটাইবোৰ কাৰ্য কৰে গতিকে অপশন ডি ওপৰৰ আটাইবোৰ কাৰ্য কৰে ইয়াত শুদ্ধ উত্তৰৰ অপশন হিচাপে আগবঢ়াব লাগিব নিহেচন নোহোৱা ডিম্বকোষ কেইদিন জীৱিত থাকে অপশন এ প্ৰায় এদিন অপশন বি প্ৰায় এমাহ অপশন সি প্ৰায় এবছৰ অপশন ডি এটাও নহয় আমি জানো নিহেচন নোহোৱা ডিম্বকোষ প্ৰায় এদিন জীৱিত থাকে গতিকে অপশন এ শুদ্ধ উত্তৰ প্ৰতি মাহে জুনিপথেদি ৰক্ত আৰু শ্লেষ্মা ওলাই অহাটো হ'ল অপশন এ ঋতুচক্ৰ অপশন বি প্লেসেন্টা অপশন সি জৰায়ু অপশন ডি অমৰা এই অপশন এ ঋতুচক্ৰ শুদ্ধ উত্তৰৰ অপশন প্ৰতি মাহত গৰ্ভাশয়ৰ অন্তঃসংস্থান ভাঙি শ্লেষ্মাৰ ৰক্ত হিচাপে ওলাই অহাৰ কাৰণ হ'ল অপশন এ ডিম্ব নিহেচন নোহোৱাৰ বাবে অপশন বি ডিম্ব নিহেচন হোৱাৰ বাবে অপশন সি খাদ্যৰ অভাৱত অপশন ডি ওপৰৰ এটাও নহয় আমি জানো ডিম্ব নিহেচন নহ'লে প্ৰতি মাহত গৰ্ভাশয়ৰ অন্তঃসংস্থান ভাঙি ৰক্ত আৰু শ্লেষ্মা হিচাপে ওলাই আহে গতিকে অপশন এ এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ যৌন কাৰ্যৰ দ্বাৰা বিয়পা যৌন ৰোগবোৰ হ'ল অপশন এ গনৰিয়া অপশন বি সিফিলিস অপশন সি এইডছ গনৰিয়া সিফিলিস এইডছ এই তিনিওটা বেমাৰ যৌন কাৰ্যৰ দ্বাৰা বিয়পে এই তিনিওটা শুদ্ধ উত্তৰ অপশন ডি আছে ওপৰৰ আটাইবোৰ গতিকে অপশন ডি ওপৰৰ আটাইবোৰ শুদ্ধ উত্তৰ হিচাপে আগবঢ়াব লাগিব বেক্টেৰিয়াৰ দ্বাৰা হোৱা যৌন ৰোগবোৰ হ'ল অপশন এ গনৰিয়া অপশন বি সিফিলিস অপশন সি এইডছ অপশন ডি এ আৰু বি দুয়োটা আমি জানো গনৰিয়া আৰু সিফিলিস এ আৰু বি এই দুয়োটা যৌন ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হয় গতিকে অপশন ডি আছে এ আৰু বি দুয়োটা গতিকে অপশন ডি ইয়াত শুদ্ধ উত্তৰ ভাইৰাছৰ দ্বাৰা হোৱা যৌন ৰোগবোৰ হ'ল অপশন এ গনৰিয়া অপশন বি সিফিলিস অপশন সি এইডছ অপশন ডি আৰু বি দুয়োটা আমি জানো এইডছ বেমাৰটো HIV ভাইৰাছৰ ফলত হয় অপশন সি শুদ্ধ উত্তৰ যৌন ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ উপায় অপশন এ কপাৰটি অপশন বি কণ্ডম ব্যৱহাৰ অপশন সি পিল গ্ৰহণ অপশন ডি ওপৰৰ আটাইবোৰ আমি জানো অপশন বি কণ্ডম ব্যৱহাৰৰ জৰিয়তে যৌন ৰোগৰ পৰা ৰক্ষা পাব পাৰি অপশন বি শুদ্ধ উত্তৰ তলৰ কোনবোৰ গৰ্ভনিৰোধন পদ্ধতি হয় অপশন এ কণ্ডম ব্যৱহাৰ অপশন বি কপাৰটি অপশন সি পিল গ্ৰহণ অপশন ডি আটাইবোৰ এ বি সি তিনিওটা গৰ্ভনিৰোধন পদ্ধতি হয় গতিকে অপশন ডি ওপৰৰ আটাইবোৰ শুদ্ধ উত্তৰৰ অপশন তলৰ কোনবোৰ গৰ্ভনিৰোধন পদ্ধতি নহয় অপশন এ কাৰিকৰী প্ৰতিবন্ধক অপশন বি কপাৰটি অপশন সি গনৰিয়া অপশন ডি বন্ধ্যাকৰণ এ বি সি কাৰিকৰী প্ৰতিবন্ধক কপাৰটি বন্ধ্যাকৰণ তিনিওটা গৰ্ভনিৰোধন পদ্ধতি হয় অপশন সি গনৰিয়াটো হৈছে এটা যৌন সংক্ৰমিত বেমাৰ গতিকে অপশন সি ইয়াত শুদ্ধ উত্তৰ MCQ 135 অযৌন প্ৰজননৰ মুকুলোদ্গম গঠিত হয় অপশন এ এমিবাত অপশন বি ইষ্টত অপশন সি প্লাজমডিয়ামত অপশন ডি লেছমিনিয়াত অপশন বি ইষ্টত ইয়াত শুদ্ধ উত্তৰ এইটো তোমালোকৰ কিতাপৰ অনুশীলনীৰ প্ৰশ্ন হয় তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী জনন অংগ নহয় অপশন এ ডিম্বাশয় অপশন বি জৰায়ু অপশন সি শুক্ৰবাহী নলী অপশন ডি ফেলোপিয়ান নলী এ বি ডি এই তিনিওটা মানুহৰ দেহৰ স্ত্ৰী জনন অংগ হয় অপশন সি শুক্ৰবাহী নলী ইয়াত শুদ্ধ উত্তৰৰ অপশন ই পুৰুষৰ জনন অংগ হয় এইটো তোমালোকৰ কিতাপৰ অনুশীলনীৰ দ্বিতীয়টো প্ৰশ্ন এইটো তোমালোকৰ কিতাপৰ অনুশীলনীৰ তৃতীয়টো প্ৰশ্ন পৰাগধানীত পোৱা যায় অপশন এ বেটুপাত অপশন বি ডিম্বক অপশন সি শ্ৰীকেহৰ অপশন ডি পৰাগৰেণু আমি জানো পৰাগধানীত পৰাগৰেণু পোৱা যায় গতিকে অপশন ডি পৰাগৰেণু ইয়াত শুদ্ধ উত্তৰৰ অপশন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক এটা কমেণ্ট নিশ্চয় কৰিবা লগতে বন্ধুসকলৰ লগত ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ আটাইবোৰ অধ্যায়ৰ ভিডিঅ'ৰ লিংক দিয়াৰ লগতে আটাইবোৰ অধ্যায়ৰ MCQৰ ভিডিঅ'ৰ লিংকো দিয়া হৈ আছে